আপোনালোকৰ নিশ্চিতভাৱে মনত আছে যে এই বিজেপি চৰকাৰখন দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পাছতে পীযুষ হাজৰিকাক মন্ত্ৰী দিয়াৰ পিছত তেখেতে ফাঁচী বজাৰত কেইজনমান অনায় অসমীয়া ব্যৱসায়ীক তেখেতে যেতিয়া গালি পাৰিছিল, দম দিছিল কিবা এটা কাৰণত, তাৰপিছতে পীযুষ হাজৰিকাক এনেকৈ বাধ্য কৰোৱালে হিমন্ত বিশ্ব শৰ্মাই যে তেখেতে গৈ ক্ষমা খুজিবলৈ বাধ্য, তেখেতে অনায় অসমীয়াৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য। কিন্তু একে অনায় অসমীয়া এই অশোক সিংহল তেখেতে ভাওনাক অপমান কৰিছে আৰু ভাওনাক অপমান কৰাৰ পাছতো আজিলৈকে মুখ্যমন্ত্ৰীয়ে তেখেতক ক্ষমা খুজিবলৈ বাধ্য কৰোৱা নাই। বৰঞ্চ মুখ্যমন্ত্ৰীয়ে তেখেতৰ হৈ ডিফেণ্ড দিছে, কৈছে যে অশোক সিংহলে এই ধৰণৰ কথা ক'ব নোৱাৰে। আৰু তাৰপিছতে আমি দেখিছোঁ সামাজিক মাধ্যমত অশোক সিংঘাল ডাঙৰীয়াই তেখেতে লিখিছে যে এই ধৰণৰ তেওঁ বক্তব্য দিয়া নাই আৰু যিসকলে এই বক্তব্য দিছোঁ বুলি কৈছে তেওঁলোকৰ ওপৰতহে গোচৰ দিম বুলি কৈছে। কিন্তু এই অভিযোগটোতো আৰু এজন মানুহে দিয়া অভিযোগ নহয়, এইটো গুৱাহাটী প্ৰেছ ক্লাবে দিয়া এটা অভিযোগ যে তেওঁলোকে যিখন ভাওনা পাতিছে সেই ভাওনাখনৰ কাৰণে নিমন্ত্ৰণ দিবলৈ যোৱাৰ সময়ত তেওঁলোকৰ এটা দল গৈছিল তাতে নিমন্ত্ৰণ দিবলৈ, আৰু তেওঁলোকক এই ধৰণে অশোক সিংঘালে ভাওনাৰ বিৰুদ্ধে তেওঁলোকে কথা শুনাইছিল। গতিকে অশোক সিংঘালে যে মিছা মাতিছে এই কথাটো খুব স্পষ্ট, আৰু অশোক সিংঘালক আচলতে এই ঘটনাটোৰ কাৰণে অশোক সিংঘালক পদত্যাগ কৰিবলৈ বাধ্য কৰিব লাগে, তেওঁক মন্ত্ৰীৰ পদ কৰ্তন কৰিব লাগে। আৰু এনেকুৱা অশোক সিংঘালে যি ধৰণে আচলতে অসমীয়া জাতিটোৰ যিটো এটা সম্পদ ভাওনা তাক অপমান কৰিছে, ইয়াক কিন্তু কেতিয়াও মানি লোৱা নহ'ব। আৰু আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে অতি সোনকালে অশোক সিংঘালে যাতে ক্ষমা খোজে, আৰু এই যে সাংবাদিকক যে তেওঁ দম দিছে, যে তেওঁক কেছ দিম বুলি দম দিছে, এনেকুৱা যাতে দাদাগিৰি তেওঁ নেদেখুৱায় তাৰ কাৰণে আমি তেওঁক সকীয়াই দিছোঁ। অসমীয়া প্ৰতিদিন কাকতত খুব প্ৰথম পৃষ্ঠাতে মুখ্য বাতৰিৰ ৰূপে প্ৰকাশ কৰিছে যে আমাৰ যিখন এইমছ প্ৰতিষ্ঠা কৰা হ'ল গুৱাহাটীত, সেই এইমছখনত ৭৫% যিমান এতিয়ালৈকে যিমান চাকৰি লোৱা হ'ল তাৰে ৭৫% বহিৰাগত প্ৰাৰ্থী নিযুক্তি দিয়া হৈছে বুলি এই আজি খুব ডাঙৰকৈ প্ৰকাশ কৰিছে। বিহাৰ উত্তৰ প্ৰদেশৰ প্ৰাৰ্থীক এইমছত নিযুক্তি, সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান গুৱাহাটীত বৃহৎ চাকৰি কেলেংকাৰী, থলুৱা সংস্থা। গতিকে এইটো যদি সঁচা ঘটনা হয় তেনেহ'লে এইটো এটা অসমৰ কাৰণে খুব এটা ভয়াৱহ এটা ঘটনা। আমি দাবী জনাইছোঁ যে চৰকাৰে এতিয়ালৈকে যিখিনিক নিযুক্তি দিলে, প্ৰায় ৬০০ পোষ্টত নিযুক্তি দিয়া বুলি কৈছে, গতিকে ৬০০ পোষ্টত যিসকলক নিযুক্তি দিলে তেওঁলোকৰ যিখন তালিকা সেই তালিকাখন চৰকাৰে ৰাজহুৱা কৰিব লাগে, মুকলি কৰি দিব লাগে যে কোন কোন ল'ৰা ছোৱালীক আচলতে চাকৰি দিয়া হ'ল, ক'ৰ যুৱকে তাতে চাকৰি পালে, ক'ৰ যুৱক যুৱতীয়ে চাকৰি পাইছে, এই কথাটো একেবাৰে নিশ্চিত কৰিব লাগে। আৰু এতিয়াও তাত যিকেইটা ৭৬৯টা পোষ্ট এতিয়াও ফিল আপ কৰিবলৈ বাকী আছে বুলি কৈছে, আৰু এই পোষ্টবিলাকো যাতে অতি সোনকালে পূৰণ কৰা হয় আৰু অসমৰ যুৱক যুৱতীয়ে যাতে এই পোষ্টবিলাক পায় তাৰ কাৰণে আমি ৰাইজৰ দলে, আমি জাতীয় যুৱ বাহিনী আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি এটা RTI জৰিয়তে এই গোটেই তথ্যখিনি আমি বিচাৰিম, প্ৰতিদিনত প্ৰকাশিত যিটো বাতৰি, সেই বাতৰিৰ যিবিলাক তথ্য এই তথ্যবিলাক বিচাৰি আমি আশা কৰিম যে চৰকাৰে কোনো লোকঢাক নকৰাকৈ এই তথ্যবিলাক প্ৰদান কৰিব। আৰু যদিহে চৰকাৰে এই ধৰণৰ কাম কৰিছে, এই ধৰণৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে, তেনেহ'লে আমি অনাগত দিনত কিন্তু চৰকাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।